টেনশন দিবা আৰু তোমালোকক যিখিনি নোটছ দিয়া হৈছে শুনিবা দেই যিখিনি তোমালোকক নোটছ দিয়া হৈছে বহুত মনোযোগ সহকাৰে তোমালোকে এইবিলাক কৰিবা ইমান ধুনীয়াকৈ নোটছবিলাক বনোৱা হৈছে তোমালোকে কেতিয়াবা যদি বজাৰত যোৱা নোটছটো কৰি চাবা সেইবিলাকৰ মই যে বনাইছোঁ ইয়াৰ পৰা ভাল পোৱাই নাযাব তুমি ভাল জনা মানুহ যদি দেখবা কোনোবাই ক'ব দেখালে ইমান ধুনীয়াকৈ কোনে নোটছ বনাইছে গতিকে তোমালোকে যদি সেইটো ভালকৈ পঢ়া মই একেবাৰে নিষ্ঠা সহকাৰে ক'ব পাৰোঁ তোমালোকে একদম পুৰা নম্বৰে পাই যাবা যিমান নম্বৰ আছে সিমান নম্বৰ পাই যাবা যিমান নম্বৰ আছে সিমান নম্বৰে পাই যাবা 100 পাই যাবা খালি অলপ ভালকৈ কৰিলেই হৈ যাব গতিকে মনোযোগ দি কৰিব লাগিব সকলোৱে তাৰ কাৰণে আজি নিয়ন্ত্ৰণ আৰু সমন্বয় এইটো সেইদিনা অলপ আলোচনা হৈছিল আকৌ আজি থুলমূলকৈ অলপ কৈ আগফালে আমি আগবাঢ়ি যাম তাৰ কাৰণে তোমালোকে চাবা নিয়ন্ত্ৰণ আৰু সমন্বয় এইটো আমি আকৌ ষ্টাৰ্ট কৰিম লেসন এইটো কিমান লেসন কোৱাচোন লেসন 7 ওকে লেসন 7 নিয়ন্ত্ৰণ আৰু সমন্বয় নিয়ন্ত্ৰণ আৰু সমন্বয় তো নিয়ন্ত্ৰণ আৰু সমন্বয় কাক বোলে মানে নিয়ন্ত্ৰণৰ সংজ্ঞা কি নিয়ন্ত্ৰণ কাক বোলে আৰু সমন্বয় কাক বোলে সেইটো জনাৰ কাৰণে প্ৰথমতে আমি দুটা বস্তুৰ বিষয়ে জানিব লাগিব সেদিনাও কৈছিলো সেই দুটা বস্তু কি নিয়ন্ত্ৰণ আৰু সমন্বয় কাক বোলে নিয়ন্ত্ৰণ কাক বোলে আৰু সমন্বয় কাক বোলে এই দুটা ধুনীয়াকৈ জানাৰ কাৰণে কাক বোলে আমি প্ৰথমতে জানিব লাগিব হৰমন কাক বোলে আৰু স্নায়ুকোষ কাক বোলে হৰমন কাক বোলে আৰু স্নায়ুকোষ কাক বোলে এই দুটা ফাৰ্ষ্টত জানিব লাগিব তাৰ পিছতে জানিব পাৰিম নিয়ন্ত্ৰণ কাক বোলে আৰু সমন্বয় কাক বোলে তাহলে এতিয়া আমি জানিব লাগিব হৰমন কাক বোলে আৰু স্নায়ুকোষ কাক বোলে তাৰ পিছত জানিম নিয়ন্ত্ৰণ কাক বোলে আৰু সমন্বয় কাক বোলে এইটো এতিয়া কি আলোচনা কৰাইছে তাৰ পিছত সেইবিলাক জানিম তো ফাৰ্ষ্ট আমি এতিয়া জানিম স্নায়ুকোষ কাক বোলে আৰু হৰমন কাক বোলে তো তোমালোকে জানা আমাৰ গোটেই দেহটো কোষেৰে গঠন হৈছে লগতে বেলেগ জীৱবিলাকৰ দেহ কোষেৰে গঠন হৈছে লগতে আমাৰ উদ্ভিদবিলাকৰ দেহ কোষেৰে গঠন হৈছে তাৰ মানে মুঠতে ক'বলৈ গ'লে আমি জানো জীৱ দুই প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণী সকলো জীৱ উদ্ভিদ আৰু প্ৰাণীও কোষেৰে গঠিত হৈছে গতিকে জীৱবিলাক কোষেৰে গঠিত সকলো জীৱৰ দেহত তেনেহ'লে কি আছে কোষ আছে এতিয়া আমি স্নায়ুকোষ কাক বোলে আৰু হৰমন কাক বোলে সেইটো ক'বলৈ যাই আছো তো ফাৰ্ষ্ট ক'লো যে সকলো জীৱ কিহেৰে গঠন হৈছে কোষেৰে গঠন হৈছে স্নায়ুকোষ কাক বোলে সেইটো কম ইতিমধ্যে তো সকলো জীৱ কোষেৰে গঠন হৈছে সকলো জীৱ গঠন হৈছে কোষেৰে তো আমাৰ দেহত এনেকুৱা কিছুমান কোষ আছে যিবিলাক কোষে কি কৰে আমাৰ দেহৰ তোমালোকে জানা আমাৰ দেহত কিছুমান কাম চলি থাকে সদায় কেনেকুৱা কাম চলি থাকে আমাৰ দেহৰ ভিতৰত কিছুমান কাম চলি থাকে বাহিৰত কিছুমান কাম চলি থাকে আমি কি কৰোঁ আমি কেতিয়াবা দৌৰি থাকো কেতিয়াবা চিঞৰি থাকো কেতিয়াবা কান্দি থাকো কেতিয়াবা হাঁহি থাকো তো কেতিয়াবা কিবা এটা দেখিলে দৌৰো আমাৰ কিবা এটা দেখিলে সাপোজ আমি কিবা সোৱাদযুক্ত বস্তু দেখিছো তাৰ কাৰণে আমাৰ খোৱাৰ কাৰণে অনুভূতি জাগে তো এনেকা বিভিন্ন আমাৰ অনুভৱবিলাক হৈ থাকে আমাৰ ভিতৰতো কিছুমান কাম চলি থাকে কেনেকুৱা কাম আমাৰ দেহত তেজ চলাচল হৈ আছে আমি উশাহ নিশাহ লৈ আছো আমি খাদ্যবিলাক খাই আছো হজম হৈ আছে তাৰ মানে আমাৰ দেহৰ ভিতৰতো কিছুমান কাম চলি আছে বাহিৰতো কিছুমান কাম চলি আছে এই সকলোবিলাক কাম আমাৰ শৰীৰৰ এই সকলোবিলাক কাম কেনেকৈ হৈ আছে আমি এইবিলাক চাম তো ফাৰ্ষ্ট স্নায়ুকোষ কাক বোলে সেইটো কম তো স্নায়ুকোষ কাক বোলে আমাৰ দেহত এনেকুৱা কিছুমান কোষ আছে যিবিলাকে কি কৰে এই কামবিলাকৰ কথা যে ক'লো বাহিৰত কিছুমান কাম হৈ থাকে ভিতৰত কিছুমান কাম হৈ থাকে এই কামবিলাক যে হৈ থাকে এই বাৰ্তাবিলাক খবৰবিলাক আমাৰ মগজুলৈ পঠায় তো আমাৰ বাহিৰত যিবিলাক কি হৈ আছে কাম হৈ আছে দেহৰ বাহিৰত যিবিলাক কাম হৈ আছে আৰু ভিতৰত যিবিলাক কাম হৈ আছে সকলোবিলাকৰ খবৰ মগজুলৈ পঠায় কিছুমান কোষ আছে যিবিলাক কি কৰে আমাৰ বাহিৰত যিবিলাক কাম হৈ আছে আমাৰ দেহৰ বাহিৰত আমাৰ শৰীৰৰ বাহিৰত যিবিলাক হৈ আছে আমি দাউৰি ফুৰো তাৰপিছত চিঞৰি ফুৰো কিবা দেখিলে আমি আতংকিত হওঁ ভয় লাগে তো এনেকুৱা যিবিলাক বাহিৰত কাম হৈ আছে সকলোবিলাক কামৰ খবৰবিলাক এটা কোষ আছে সেই কোষে মগজুলৈ পঠায় লগতে এই কামবিলাকো ধুনীয়াকৈ কৰাত সহায় কৰে এই কোষটোক কোৱা হয় স্নায়ুকোষ তো শৰ্টকে ক'বলৈ হ'লে আমাৰ দেহত
চলি থকা ক্ৰিয়াবোৰ আমাৰ দেহৰ ভিতৰত চলি থকা ক্ৰিয়াবোৰ আৰু বাহ্যিক ক্ৰিয়াবোৰ আমাৰ দেহৰ ভিতৰত চলি থকা ক্ৰিয়াবোৰ আৰু বাহ্যিক ক্ৰিয়াবোৰ যিটো কোষে নিয়ন্ত্ৰণ কৰে তাক কি বুলি কয় স্নায়ু কোষ বা কিতাপত যেনেকৈ দিয়া আছে এনেকৈ ক'লে আমাৰ 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 দেহৰ ভিতৰৰ কাৰ্যবোৰ চলিবলৈ আৰু বাহ্যিক পৰিৱেশৰ বাৰ্তাবোৰ অনুভৱ কৰিবলৈ আমাৰ দেহত এবিধ বিশেষ কোষ আছে ইয়াক স্নায়ু কোষ বোলে আমাৰ দেহৰ ভিতৰৰ কাৰ্যবোৰ চলিবলৈ আৰু বাহ্যিক বাৰ্তাবোৰ অনুভৱ কৰিবলৈ আমাৰ দেহত এবিধ বিশেষ কোষ আছে ইয়াক স্নায়ু কোষ বোলে তাৰ মানে ভিতৰত যিবিলাক কাম হৈ আছে এইবিলাক ধুনীয়াকৈ চলিবলৈ আৰু বাহিৰত যিবিলাক কি হৈ আছে কাম হৈ আছে সেইবিলাক কামৰ বাৰ্তাবিলাক পঠাবলৈ আমাৰ দেহৰ ভিতৰলৈ বাৰ্তাবিলাক আমাৰ দেহত এটা কোষ আছে সেই কোষটোক কি কোৱা হয় স্নায়ু কোষ সেইটো কোষক কি বুলি কোৱা হয় স্নায়ু কোষ মানে ভিতৰৰ কাম চলাবলৈ আৰু বাহিৰত খবৰ পঠাবলৈ যেটো কোষে সহায় কৰে ভিতৰৰ কাম চলাবলৈ আৰু বাহিৰত হৈ থকা ঘটনাৰ খবৰ পঠাবলৈ মগজুলৈ যেটো কোষে কাম কৰে সেইটো কোষ কোৱা হয় স্নায়ু কোষ তাহলে স্নায়ু কোষ কাক বোলে দেহৰ ভিতৰত হৈ থকা ক্ৰিয়াবোৰ চলাবলৈ আৰু বাহিৰত হৈ থকা কামবোৰৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ যেটো কোষে সহায় কৰে তাক কোৱা হয় স্নায়ু কোষ গতিকে স্নায়ু কোষৰ কামবিলাক কেনেকুৱা ভিতৰত যিবিলাক বস্তু হৈ আছে কাম হৈ আছে সেইবিলাক কৰাত সহায় কৰে আৰু বাহিৰত যিবিলাক কাম হৈ আছে সেইবিলাক কৰাত সহায় কৰে কেনেকৈ কৰাত সহায় কৰে মগজুলৈ খবৰ পঠায় যেনেকৈ কাম হৈ আছে আৰু তাৰ ওপৰত ভিত্তি কৰি মগজুৱে সেই কামবিলাক কৰাৰ কাৰণে সিদ্ধান্ত ল'ব পাৰে গতিকে স্নায়ু কোষ হ'ল এইটো গতিকে স্নায়ু কোষ কি আমি জানিলো স্নায়ু কোষে কি কৰে বাহ্যিক পৰিৱেশত হৈ থকা কামৰ বাৰ্তা মগজুলৈ প্ৰেৰণ কৰে আৰু ভিতৰত হৈ থকা ক্ৰিয়াবিলাকৰ কামবিলাক কৰাৰ ক্ষেত্ৰত মগজুক সহায় কৰে এইটো স্নায়ু কোষ ইয়াৰ পিছত আমি চাম হৰমন কাক বোলে হৰমন কাক বোলে তো আমাৰ দেহত কিছুমান কি আছে কোষ আছে যিবিলাক কোষে কি কৰে কিছুমান জুলীয়া পদাৰ্থ নিঃসৰণ কৰে আমাৰ দেহত কিছুমান কোষ আছে যিবিলাক কোষে কিছুমান জুলীয়া পদাৰ্থ নিঃসৰণ কৰে মানে কি ওলাই দিয়ে নিজৰ গাৰ পৰা ওলাই দিয়ে তো আমাৰ দেহত কিছুমান এনেকুৱা কোষ আছে যিবিলাকে জুলীয়া পদাৰ্থ নিঃসৰণ কৰে কত নিঃসৰণ কৰে পোনে পোনে তেজত নিঃসৰণ কৰে পোনপটীয়াভাৱে তেজত নিঃসৰণ কৰে কোষবিলাকৰ পৰা জুলীয়া বস্তু ওলাই কাৰ লগত মিহলি যায় তেজ চলাচল কৰি আছে আমাৰ দেহত তেজ চলাচল কৰি আছে তো সেই কোষবিলাক এনেকুৱা কিছুমান কোষ আছে সেই কোষবিলাকে নিজৰ গাৰ পৰা কি ওলাই দিয়ে কিছুমান জুলীয়া বস্তু ওলাই দিয়ে পানীৰ নিচিনা হ'ব পাৰে একদম পানীৰ নিচিনা নহয় যেনেকুৱা তেজবিলাক কেনেকুৱা জুলীয়া এনেকুৱা জুলীয়া বস্তু নিঃসৰণ কৰে গতিকে আমাৰ দেহত কিছুমান কোষ আছে যিবিলাক কোষে কি কৰে কিছুমান জুলীয়া পদাৰ্থ নিঃসৰণ কৰে আৰু পোনে পোনে সেই জুলীয়া পদাৰ্থবোৰ ৰক্তৰ লগত তেজৰ লগত মিহলি হয় আৰু তেজৰ লগত মিহলি হৈ কাৰ্যকৰী অংগলৈ গতি কৰে য'ত কাম কৰিব লাগে তাতে গতি কৰে তো সেই জুলীয়া পদাৰ্থবিলাকক কোৱা হয় হৰমন তো আমাৰ দেহৰ কিছুমান কোষে কিছুমান জুলীয়া পদাৰ্থ নিঃসৰণ কৰে আমাৰ দেহৰ কিছুমান কোষে জুলীয়া পদাৰ্থ নিঃসৰণ কৰে তোমালোকে এইটো ক্লাছ 8ত পাইছিলা ক্লাছ 8ৰ যিটো বিজ্ঞান আছে আমাৰ দেহৰ কিছুমান কোষে জুলীয়া পদাৰ্থ নিঃসৰণ মানে ওলাই দিয়ে আমাৰ দেহৰ কিছুমান কোষে জুলীয়া পদাৰ্থ নিঃসৰণ কৰে যিবোৰ তেজৰ লগত মিহলি হৈ পোনে পোনে তেজৰ লগত মিহলি হৈ কাৰ্যকৰী অংগলৈ গতি কৰে য'ত কাম কৰিব লাগিব তাতে গতি কৰে এই জুলীয়া পদাৰ্থবোৰক হৰমন বুলি কোৱা হয় তো ইয়াৰ পিছত তেতিয়াহ'লে তোমালোকে গম পালা স্নায়ু কোষ কাক বোলে হৰমন কাক বোলে এইটোতো জানিব লাগিব নহ'লে কিন্তু নহ'ব ওকে লেটস গো ৰিপিট এগেইন প্ৰথমতে স্নায়ু কোষ কাক বোলে তো স্নায়ু কোষ কাক বোলে তো
দেহত কিছুমান কি হৈ থাকে তোমালোকে শুনিবা খালি আমাৰ দেহত কিছুমান কি হৈ থাকে ভিতৰত কিছুমান কাম হৈ থাকে আমাৰ দেহৰ ভিতৰৰ কাৰ্যবিলাক চলিবলৈ শুনিবা খালি আমাৰ দেহৰ ভিতৰৰ যিবিলাক কাম আছে সেই কামবিলাক চলিবলৈ আৰু বাহ্যিক পৰিৱেশত যিবিলাক কাম হৈ আছে আমাৰ দেহৰ বাহিৰত যিবিলাক কাম হৈ আছে সেই কামবিলাকৰ বাৰ্তা মগজুলৈ প্ৰেৰণ কৰিবলৈ এবিধ কোষ আছে আমাৰ দেহৰ ভিতৰৰ কামবিলাক চলাবলৈ আৰু বাহ্যিক পৰিৱেশৰ কাৰ্যৰ বাৰ্তাবিলাক মগজুলৈ প্ৰেৰণ কৰিবলৈ এবিধ বিশেষ কোষ আছে সেই কোষক কোৱা হয় স্নায়ু কোষ দেহৰ ভিতৰৰ কাৰ্যবিলাক চলিবলৈ আৰু বাহ্যিক পৰিৱেশৰ কাৰ্যৰ বাৰ্তাবিলাক মগজুলৈ প্ৰেৰণ কৰিবলৈ এবিধ বিশেষ কোষ আছে ইয়াক স্নায়ু কোষ বুলি কোৱা হয় তাৰপিছত তেৰলে স্নায়ু কোষ কাক বোলে আমাৰ দেহৰ ভিতৰৰ কাৰ্যবিলাক চলাবলৈ আৰু বাহ্যিক পৰিৱেশৰ কাৰ্যৰ বাৰ্তাবিলাক মগজুলৈ প্ৰেৰণ কৰিবলৈ এবিধ বিশেষ কোষ আছে ইয়াক স্নায়ু কোষ বুলি কোৱা হয় বা স্নায়ু কোষৰ কিতাপত কোৱা মতে আৰু এটা নাম আছে স্নায়ু কোষৰ আৰু এটা নাম আছে এটো হ'ল সংবেদী স্নায়ু কোষ কিন্তু সংবেদী স্নায়ু কোষ কোৱা নহব এবাৰেই কৈছে কিতাপত আমি স্নায়ু কোষ বুলিয়ে কম সংবেদী স্নায়ু কোষ নকম আমি স্নায়ু কোষ বুলিয়ে কম গতিকে স্নায়ু কোষে কি কৰে ভিতৰত যিবিলাক কাম হয় আমাৰ দেহৰ ভিতৰত সেইবিলাক কামৰ খবৰ মগজুলৈ পঠায় স্নায়ু কোষে আৰু আমাৰ বাহিৰত যিবিলাক কাম হৈ আছে দেহৰ বাহিৰত কি কাম হয় আমাৰ দেহৰ বাহিৰত কি কাম হয় কেনেকুৱা বাহিৰৰ কাম দেখা আমি কিবা দেখিলে ভয়তে দাউৰি ফুৰো এটো বাহিৰৰ কাম ভিতৰত হোৱা নাই ভিতৰত কোনবিলাক কাম হয় তেজ চলাচল হৈ আছে শ্বাস প্ৰশ্বাস লৈ আছো উশাহ গৈছে বাহিৰলৈ ওলাইছে এটো ভিতৰত হোৱা কাম লগতে আমি খাদ্য খাইছো এইবিলাক হজম হয় খাদ্যবিলাকৰ পৰা পোৱা গ্লুকোজ বিলাক গোটেই কোষলৈ গৈছে এইবিলাক ভিতৰত হোৱা কাম লগতে ৰেচন ক্ৰিয়া আমি বৰ্জিত পদাৰ্থবিলাক দেহৰ পৰা ওলাই দিছো এইবিলাক হল ভিতৰত হোৱা কাম আৰু বাহিৰত হোৱা কাম কি কিবা এটা দেখিছো ভয়তে দাউৰিছো কিবা এটা হৈছে আমি লাজ পাইছো লগতে ভোক লাগিছে আমাৰ আমি হেতু অনুভৱ কৰিছো তো এইবিলাক আমাৰ বাহিৰত হোৱা কিছুমান কাম তো আমাৰ দেহৰ বাহিৰত যিবিলাক কাম হৈ আছে আৰু ভিতৰত যিবিলাক কাম হৈ আছে সেই সকলো কামৰ বাৰ্তা মগজুলৈ যেটো কোষে প্ৰেৰণ কৰে সেইটো কোষক কোৱা হয় স্নায়ু কোষ তো তাৰ পিছত আমাৰ হৰমোনবিলাক কি হৰমোনবিলাক আমাৰ দেহত এনেকুৱা কিছুমান কোষ আছে হৰমোন মানে কিন্তু কোষ নহয় হৰমোন মানে কোষ ডাইৰেক্টলি হৰমোন মানে কোষ নবুজায় হৰমোন কি হৰমোন হল কোষৰ পৰা ওলোৱা জুলীয়া পদাৰ্থ হৰমোন কি কোষবিলাকৰ পৰা ওলোৱা কিছুমান জুলীয়া পদাৰ্থ আমাৰ দেহত সকলো কোষৰ পৰা কিন্তু হৰমোন ওলায় কিছুমান বিশেষ কোষ আছে আমাৰ দেহত কিছুমান বিশেষ কোষ আছে যিবিলাক কোষে কি কৰে কিছুমান জুলীয়া পদাৰ্থ নিঃসৰণ কৰে আমাৰ দেহত কিছুমান বিশেষ কোষ আছে যিবিলাক কোষে কি নিঃসৰণ কৰে জুলীয়া পদাৰ্থ নিঃসৰণ কৰে আৰু সেই জুলীয়া পদাৰ্থবোৰ কোনে কাৰ লগত মিহলি হয় তেজৰ লগত মিহলি হয় জুলীয়া পদাৰ্থবোৰ কোষৰ পৰা ওলাই জুলীয়া পদাৰ্থবিলাক কোষৰ পৰা ওলাই কোনে যায় তেজৰ লগত মিহলি হৈ যায় তেজৰ লগত মিহলি হৈ ক'ত যায় হৰমোনে য'ত কাম কৰিব লাগিব তাতে যায় হৰমোনবিলাক য'ত যি কাম কৰিব লাগিব তাতে হৰমোনবিলাকে গৈ এই কামবিলাক সমাধা কৰে তো হৰমোন কাক বোলে দেহত থকা কিছুমান বিশেষ কোষৰ পৰা ওলোৱা জুলীয়া পদাৰ্থ দেহৰ কিছুমান বিশেষ কোষৰ পৰা ওলোৱা জুলীয়া পদাৰ্থ যিবিলাকে কোনে তেজৰ লগত মিহলি হৈ কাৰ্যকৰী অংগলৈ গতি কৰে তাক হৰমোন বোলে দেহৰ কিছুমান বিশেষ কোষৰ পৰা ওলোৱা জুলীয়া পদাৰ্থ যিয়ে কোনে তেজৰ লগত মিহলি হৈ কাৰ্যকৰী অংগলৈ গতি কৰে তাক হৰমোন তো আপোনালোকে গমে পাইছে হৰমোন কাক বোলে স্নায়ু কোষ কাক বোলে এতিয়া আমি নিয়ন্ত্ৰণ আৰু সমন্বয় কাক বোলে এইটো চাওঁ নিয়ন্ত্ৰণ আৰু সমন্বয় কাক বোলে এইটো চাওঁ
কিহৰ কাৰণে আমি ফাৰ্ষ্ট হৰমন কাক বোলে স্নায়ুকোষ কাক বোলে এইটো জানি লৈছো কাৰণ স্নায়ুকোষ আৰু হৰমনে কি কামত সহায় কৰে নিয়ন্ত্ৰণ আৰু সমন্বয়ত সহায় কৰে নিয়ন্ত্ৰণ আৰু সমন্বয়ত কি সহায় কৰে স্নায়ুকোষ আৰু হৰমনে যিহেতু সহায় কৰে সেইকাৰণে স্নায়ুকোষ আৰু হৰমনৰ বিষয়ে ফাৰ্ষ্ট জানি লৈছো এতিয়া নিয়ন্ত্ৰণ কাক বোলে এতিয়া ফাৰ্ষ্ট নিয়ন্ত্ৰণ কাক বোলে এইটো নম্বৰ পেণ্টু চলি আছে একজন সূৰ্য পিছফালে তো ফার্স্ট এটা আমি নিয়ন্ত্রণ কাক বলে এটু চাম চোৱা নিয়ন্ত্রণ কাক বলে তো নিয়ন্ত্ৰণত সহায় কৰিব কোনে হৰমনে আৰু কাই স্নায়ু কোষে সমন্বয়ত কোনে সহায় কৰিব স্নায়ুকোষ আৰু হৰমনে সহায় কৰিব গতিকে এই কাৰণে ফাৰ্ষ্টত আমি স্নায়ুকোষ কাক বলে হৰমন কাক বলে জানি লৈছো গতিকে নিয়ন্ত্ৰণ কাক বলে এটু কেনেকৈ কম স্নায়ুকোষ আৰু হৰমনৰ যি ক্ৰিয়াৰ ফলত স্নায়ুকোষ আৰু হৰমনৰ যি ক্ৰিয়াৰ ফলত শৰীৰৰ স্নায়ুকোষ আৰু হৰমনৰ যি ক্ৰিয়াৰ ফলত শৰীৰৰ আভ্যন্তৰীণ সুস্থতা স্নায়ুকোষ আৰু হৰমনৰ যি ক্ৰিয়াৰ ফলত শৰীৰৰ আভ্যন্তৰীণ সুস্থতা আৰু সুস্থতা আৰু কাৰ্যকলাপ বৰ্তি থাকে তাক নিয়ন্ত্ৰণ বোলে আকৌ কৈ দিছো স্নায়ুকোষ আৰু হৰমনৰ যি ক্ৰিয়াৰ ফলত শৰীৰৰ আভ্যন্তৰীণ সুস্থতা আৰু কাৰ্যকলাপ বৰ্তি থাকে তাক নিয়ন্ত্ৰণ বোলে আকৌ এবাৰ কৈ দিছো তোমালোকে শুনিবা বুজিবা স্নায়ুকোষ আৰু হৰমনৰ স্নায়ুকোষ ফাৰ্ষ্ট তাৰপিছত আৰু বা হৰমন আগত দিলে হ'ব স্নায়ুকোষ আৰু হৰমনৰ যি ক্ৰিয়াৰ ফলত ক্ৰিয়া মানে কাম স্নায়ুকোষ আৰু হৰমনে যি কাম কৰিলে স্নায়ুকোষ আৰু হৰমনৰ যি ক্ৰিয়াৰ ফলত শৰীৰৰ আভ্যন্তৰীণ সুস্থতা আৰু কাৰ্যকলাপ বৰ্তি থাকে তাক নিয়ন্ত্ৰণ বোলে মানে নিয়ন্ত্ৰণ কোনে কৰি আছে হৰমনে আৰু স্নায়ুকোষে নিয়ন্ত্ৰণ কৰি আছে মানে নিয়ন্ত্ৰণ কৰি আছে কাৰণে আমি সদায় দুনিয়াকে চলিব কৰি আছো বৰ্তি থাকে মানে টিকি থকা মানে জীয়াই থকা এনেকৈ বুজায় বৰ্তি থকা বজাই ৰাখে মানে যেনেকৈ বুজায় বজাই ৰাখে অটুট থকা এনেকুৱা বৰ্তি থকা গতিকে তেনেহ'লে নিয়ন্ত্ৰণ কাক বোলে স্নায়ুকোষে আৰু হৰমনে কি কৰে আমাৰ শৰীৰত কিছুমান কি কৰে কাম কৰে ক্ৰিয়া কৰে স্নায়ুকোষে আৰু হৰমনে কি কৰে কিছুমান কাম কৰে আমাৰ শৰীৰত যি কামৰ ফলত স্নায়ুকোষ আৰু হৰমনে কি কৰে আমাৰ শৰীৰত কিছুমান কাম কৰে সদায় কিছুমান কাম কৰি থাকে এই দুটা কিছুমান কাম কৰি থাকে এই দুটাৰ কামৰ কাৰণে আমাৰ কি হৈ থাকে আমাৰ গোটেই শৰীৰটো কি হৈ থাকে সুস্থ হৈ থাকে গোটেই শৰীৰ কি হৈ থাকে সুস্থ আমাৰ গোটেই শৰীৰ সুস্থ হৈ থাকে আৰু শৰীৰৰ যিবিলাক কাম চলি থাকে ভিতৰত সেইবিলাক হৈ থাকে গতিকে স্নায়ুকোষ আৰু হৰমনে কিছুমান কাম কৰে যি কামৰ কাৰণে আমাৰ গোটেই শৰীৰ সুস্থ হৈ থাকে আৰু আমাৰ শৰীৰৰ ভিতৰত যিবিলাক কাম হৈ থাকিব লাগে এইবিলাক সদায় হৈ থাকে তো এই ইয়াকে কি কোৱা হয় নিয়ন্ত্ৰণ বুলি কোৱা হয় নিয়ন্ত্ৰণ তাৰপিছত সমন্বয় কাক বোলে সমন্বয় এইবিলাক কোৱা হৈছে যোৱাকালি সমন্বয় কাক বোলে ইয়াতো আমাৰ স্নায়ুকোষ আৰু হৰমনৰ কথা আহিব স্নায়ুকোষ আৰু হৰমনে কি কৰে কিছুমান কাম কৰে স্নায়ুকোষ আৰু হৰমনৰ যি ক্ৰিয়াৰ ফলত শৰীৰৰ অংগসমূহে একেলগে কাৰ্য কৰিব পাৰে স্নায়ুকোষ আৰু হৰমনৰ যি ক্ৰিয়াৰ ফলত মই
মইতো নোটস দিম এইবিলাক তোমালোকক বুজাৰ কাৰণে অলপ অলপ কৈ আছো সমন্বয় কাক বোলে স্নায়ুকোষ আৰু হৰমনৰ যি ক্ৰিয়াৰ ফলত শৰীৰৰ অংগসমূহে একেলগে কাম কৰিব পাৰে ক্ষমতা ৰক্ষা কৰিব পাৰে আৰু উদ্দীপকৰ প্ৰতি সঁহাৰি জনাব পাৰে স্নায়ুকোষ আৰু হৰমনৰ যি ক্ৰিয়াৰ ফলত শৰীৰৰ অংগসমূহে একেলগে কাৰ্য কৰিব পাৰে ক্ষমতা ৰক্ষা কৰিব পাৰে আৰু উদ্দীপকৰ প্ৰতি সঁহাৰি জনাব পাৰে তাক সমন্বয় বোলে আকৌ এবাৰ কৈ দিছো যাতে তোমালোকে গম পোৱা বাৰে বাৰে শুনিলে যাতে মনত থাকে স্নায়ুকোষ আৰু হৰমনৰ যি ক্ৰিয়াৰ ফলত শৰীৰৰ অংগসমূহে শৰীৰৰ বহুত অংগ আছে নে হাত আছে ভৰি আছে মুখ আছে চকু আছে তো সকলো অংগসমূহে যাতে কি কৰিব পাৰে একেলগে কাম কৰিব পাৰে স্নায়ুকোষ আৰু হৰমনে কিছুমান কাম কৰে যি কামৰ কাৰণে যাতে শৰীৰৰ গোটেই অংগই কি কৰিব পাৰে একেলগে কাম কৰিব পাৰে স্নায়ুকোষ আৰু হৰমনে কৰা কামৰ বাবে যাতে গোটেই শৰীৰৰ অংগই কি কৰিব পাৰে একেলগে কাম কৰিব পাৰে ক্ষমতা ৰক্ষা কৰিব পাৰে গোটেই শৰীৰৰ ক্ষমতা যাতে ৰক্ষা কৰিব পাৰে স্নায়ুকোষ আৰু হৰমনৰ ক্ৰিয়াৰ কাৰণে যাতে গোটেই শৰীৰে কি কৰিব পাৰে ক্ষমতা ৰক্ষা কৰিব পাৰে বেলেন্স তোমালোকে যে কোৱা বেলেন্স গোটেই শৰীৰে যাতে ক্ষমতা ৰক্ষা কৰিব পাৰে আৰু বাহিৰা কোনো আক্ৰমণৰ প্ৰতি গম পাব পাৰে তাক কোৱা হয় উদ্দীপকৰ প্ৰতি সঁহাৰি জনাব পাৰে তাক সমন্বয় বুলি কোৱা হয় উদ্দীপকৰ প্ৰতি সঁহাৰি জনাব পাৰে তাক সমন্বয় বুলি কোৱা হয় তো এইখিনিলৈকে আমাৰ আছিল হৰমন কাক বোলে স্নায়ুকোষ কাক বোলে নিয়ন্ত্ৰণ কাক বোলে সমন্বয় কাক বোলে ইয়াৰ পৰা এটা কথা স্পষ্ট হ'ল যে নিয়ন্ত্ৰণ আৰু সমন্বয়ত কোনে সহায় কৰে স্নায়ুকোষ আৰু হৰমনে সহায় কৰে নিয়ন্ত্ৰণ আৰু সমন্বয়ত স্নায়ুকোষ আৰু হৰমনে সহায় কৰে তোমালোকে হয়তো এই দুটা কথা স্পষ্টভাৱে বুজি পোৱা নাই নিয়ন্ত্ৰণ আৰু সমন্বয় কাক বোলে নিয়ন্ত্ৰণ মানে ইংলিছত কোৱা হয় কন্ট্ৰল মানে বুজি পোৱা কাবাই যদি কিবা নিচাযুক্ত বস্তু খায় তেও ধুনীয়াকে খোজকাঢ়ি যাব নোৱাৰে ইফালে হেলি পৰি যায় সেনেকুৱা বুজা যায় মানে কন্ট্ৰলত থাকিব নোৱাৰে কিন্তু আমাৰ দেহটো কন্ট্ৰলত থাকে আমাৰ দেহটো কিহৰ কাৰণে কন্ট্ৰলত আছে আমাৰ স্নায়ুকোষ আৰু হৰমনে কিছুমান কাম কৰি আছে স্নায়ুকোষ আৰু হৰমনে কিছুমান কাম কৰি থকাৰ কাৰণে আমাৰ ভিতৰত কিছুমান কন্ট্ৰল আছে ভিতৰত কেনেকুৱা কন্ট্ৰল আছে তেজ সদায় চলাচল কৰিব পাৰিছে এটো কন্ট্ৰল আছে তেজ চলাচল নকৰিলে কন্ট্ৰললেছ হৈ যাব তেতিয়া ডেথ গতিকে স্নায়ুকোষ আৰু হৰমনৰ কামৰ কাৰণে কিন্তু সেই কন্ট্ৰলটো আছে তেজ চলাচল সদায় হৈ আছে লগতে আমাৰ যদি ৰেচন ক্ৰিয়া সম্পন্ন নহয় বৰ্জিত পদাৰ্থ দেহৰ পৰা ওলাই নাযায় তেনেহলেও কিন্তু ডেথ হৈ যাব গতিকে এটো হোৱা নাই কিহৰ কাৰণে স্নায়ুকোষ আৰু হৰমনে ক্ৰিয়া কৰিছে দেহটো কিহত ৰাখিছে কন্ট্ৰলত ৰাখিছে সেইকাৰণে আমি জি আছো গতিকে এতিয়া হয়তো কন্ট্ৰল মানে কি গম পাইছা বাহ্যিক কামৰ প্ৰতিও আমাৰ নিয়ন্ত্ৰণ আছে বা কন্ট্ৰল আছে যেনেকুৱা আমাৰ যদি হাত কবাত যায় আমি আঁতৰাই আনো হাত জুইত হাত গলে জুইত হাত পৰিব আমি গম পাওঁ গতিকে আমি আঁতৰাই আনো কিহৰ কাৰণে এইটো আমাৰ দেহত কন্ট্ৰল আছে আমাৰ দেহত এই কন্ট্ৰলটো কিহৰ কাৰণে আছে স্নায়ুকোষ আৰু হৰমনৰ কাৰণে আমাৰ দেহত এই কন্ট্ৰলটো আছে গতিকে হয়তো কন্ট্ৰল মানে বুজি পাইছা নিয়ন্ত্ৰণ মানে বুজি পাইছা সমন্বয় মানে কি সমন্বয় মানে হৰমনৰ স্নায়ুকোষে সহায় কৰে যে গোটেই দেহে একেলগে কাম কৰিব পাৰে সমন্বয় মানে একেলগে কাম কৰা তো এতিয়া আমি ধুনীয়াকৈ স্নায়ুকোষৰ বিষয়ে চাম স্নায়ুকোষে যিহেতু আমাৰ নিয়ন্ত্ৰণ আৰু সমন্বয় এই দুয়োটা কামত সহায় কৰিছে আৰু হৰমনেও সহায় কৰিছে আমি হৰমনৰ বিষয়ে চাম গোটেইটো এতিয়া ধুনীয়াকৈ আমি চাম তো ফাৰ্ষ্ট আমি স্নায়ুকোষৰ বিষয়ে চাম স্নায়ুকোষ কেনেকুৱা প্ৰকাৰৰ থাকিব পাৰে যিবিলাক স্নায়ুকোষে আমাৰ শৰীৰত কাম কৰি আছে অহৰহ সেই স্নায়ুকোষ তিনি প্ৰকাৰৰ কাম কৰা স্নায়ুকোষ কাৰ্য কৰা স্নায়ুকোষবিলাক তিনি প্ৰকাৰৰ হয় আমাৰ দেহত কাৰ্য কৰা স্নায়ুকোষবিলাক তিনি প্ৰকাৰৰ হয় তোমালোকে পেজ নাম্বাৰ এটো পেজত চাব পাৰা আজ্ঞাবাহী স্নায়ুকোষ সংঘবাহী স্নায়ুকোষ পেজ তোমালোকৰ কিতাপত ডাইৰেক্ট দিয়া নাই স্নায়ুকোষৰ আৰু এটা নাম হ'ল নিউৰন স্নায়ুকোষৰ ইংলিছত কোৱা হয় নিউৰন স্নায়ুকোষ
ইংলিছত নিউৰন ইংলিছত নিউৰন ইংলিছত স্নায়ুকোষ হ'ব নোৱাৰে গতিকে ইংলিছত নিউৰন ইংলিছটোৱে ৰাইট অসমীয়াটো নতুনকৈ তেতিয়া বনোৱা হৈছে আমাৰ অসমতে বনোৱা হৈছে নামবিলাক গতিকে নিউৰন ইংলিছত কোৱা হয় নিউৰন অসমীয়াত কোৱা হয় স্নায়ুকোষ গতিকে এই স্নায়ুকোষ আমাৰ শৰীৰত স্নায়ুকোষে যিহেতু কাৰ্য কৰি আছে সদায় কাৰ্য কোনটো স্নায়ুকোষ কেনেকৈ কাৰ্য কৰে তাৰ ওপৰত ভিত্তি কৰি কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ স্নায়ুকোষে বেলেগ বেলেগ ধৰণৰ কাম কৰে কামৰ ওপৰত ভিত্তি কৰি স্নায়ুকোষক 3 প্ৰকাৰত ভাগ কৰা হৈছে কামৰ ওপৰত ভিত্তি কৰি স্নায়ুকোষক 3 প্ৰকাৰত ভাগ কৰা হৈছে এক নম্বৰ আজ্ঞাবাহী স্নায়ুকোষ আজ্ঞাবাহী স্নায়ুকোষ 2 নম্বৰ সংজ্ঞাবাহী স্নায়ুকোষ সংজ্ঞাবাহী স্নায়ুকোষ 3 নম্বৰ অন্তৰ্বৰ্তী স্নায়ুকোষ অন্তৰ্বৰ্তী স্নায়ুকোষ তো এইবিলাকৰ আৰু কিছুমান নাম আছে যেটো বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নামবিলাক পোৱা যায় সংজ্ঞাবাহী স্নায়ুকোষ ইয়াক আমি আৰু এটা নামেৰে ক'ব পাৰো এটো হল সংবেদী স্নায়ুকোষ সংবেদী স্নায়ুকোষ সংবেদী স্নায়ুকোষ বুলি ক'ব পাৰো আৰু আজ্ঞাবাহী স্নায়ুকোষ আজ্ঞাবাহী স্নায়ুকোষ ইয়াক আমি ক'ব পাৰো চলন স্নায়ুকোষ ইয়াক আমি ক'ব পাৰো চলন স্নায়ুকোষ আৰু অন্তৰ্বৰ্তী স্নায়ুকোষ ইয়াক আমি ক'ব পাৰো মধ্যস্থ স্নায়ুকোষ মধ্যস্থ স্নায়ুকোষ গতিকে স্নায়ুকোষ কামৰ ওপৰত ভিত্তি কৰি শৰীৰত যে স্নায়ুকোষে কাম কৰি আছে সেই কামৰ ওপৰত ভিত্তি কৰি কোনটোৱে কি কাম কৰে তাৰ ওপৰত ভিত্তি কৰি স্নায়ুকোষক 3 ভাগত ভাগ কৰা হৈছে আজ্ঞাবাহী সংজ্ঞাবাহী আৰু প্ৰান্তীয় অন্তৰ্বৰ্তী স্নায়ুকোষ তো আজ্ঞাবাহী স্নায়ুকোষৰ এটা নাম চলন স্নায়ুকোষ সংজ্ঞাবাহীৰ আৰু এটা নাম সংবেদী স্নায়ুকোষ অন্তৰ্বৰ্তী স্নায়ুকোষৰ আৰু এটা নাম মধ্যস্থ স্নায়ুকোষ গতিকে পিছফালে কিন্তু স্নায়ুকোষ দিব লাগে মই হেতু দিয়া নাই গতিকে 3 প্ৰকাৰৰ স্নায়ুকোষ আছে আজ্ঞাবাহী সংজ্ঞাবাহী অন্তৰ্বৰ্তী স্নায়ুকোষ আৰু সংজ্ঞাবাহীৰ নাম হল সংজ্ঞাবাহী মানে হল সংবেদী আৰু আজ্ঞাবাহী মানে হল চলন স্নায়ুকোষ আৰু অন্তৰ্বৰ্তী মানে মধ্যস্থ স্নায়ুকোষ এতিয়া কোনটো কি কাম কৰে আমি এটো চাম এতিয়া আমি চাম কোনটো স্নায়ুকোষে কি কাম কৰে ফাৰ্স্ট আমি চাম সংজ্ঞাবাহী স্নায়ুকোষৰ কাম সংজ্ঞাবাহী স্নায়ুকোষৰ কাম আমি ফাৰ্স্ট চাম যেটো ওপৰত লিখিব লাগিছিল তলত হৈ গৈছে 2 নম্বৰটো 1 নম্বৰত লিখিব লাগিছিল গতিকে সংজ্ঞাবাহী স্নায়ুকোষৰ কাম কি সংবেদী স্নায়ুকোষৰ কাম কি
সংবেদী স্নায়ুকোষে কি কৰে আমাৰ বাহিৰত যিবিলাক কি ক্ৰিয়া বা কাম হৈ আছে সেই কামবিলাকৰ খবৰ মগজুলৈ পঠায় তো চাবা স্নায়ুকোষ আৰু হৰমনে দেহটো কেনেকে নিয়ন্ত্ৰণ আৰু সমন্বয়ত সহায় কৰি আছে বা চলাত সহায় কৰি আছে নিয়ন্ত্ৰণ আৰু সমন্বয় মানে আমি এক কথা ক'বলৈ হলে ক'ব লাগিব দেহটো চলাত সহায় কৰি আছে স্নায়ুকোষ আৰু হৰমনে কি কৰি আছে আমাৰ দেহটো কি কৰি আছে নিয়ন্ত্ৰণ কৰি আছে আৰু দেহত সমন্বয় সাধন কৰি আছে হয়নে স্নায়ুকোষ আৰু হৰমনে কি কৰি আছে আমাৰ দেহৰ নিয়ন্ত্ৰণ কৰি আছে আৰু দেহৰ সমন্বয় সাধন কৰি আছে মানে দেহটো কি কৰি আছে চলাই আছে দেহটো কি কৰি আছে আমাৰ দেহটো গোটেই দেহটো চলাই আছে কেনেকৈ চলাই আছে স্নায়ুকোষ আৰু হৰমনে গোটেই দেহটো স্নায়ুকোষে কি কৰে মগজুলৈ বাৰ্তা প্ৰেৰণ কৰে স্নায়ুকোষে কি কৰে মগজুলৈ বাৰ্তা প্ৰেৰণ কৰে স্নায়ুকোষে আৰু হৰমনে কি কৰে হৰমনে কিছুমান জুলীয়া পদাৰ্থ নিঃসৰণ কৰে হৰমন কি বস্তু হৰমন হল কিছুমান জুলীয়া পদাৰ্থ যিবিলাকে কি কৰে আমাৰ দেহৰ ভিতৰৰ অংগবিলাকৰ কামবিলাক কৰাত সহায় কৰে কিছুমান ঠাইত বৃদ্ধি হ'ব লাগে তেতিয়া তাতে বৃদ্ধি কৰে আৰু কিছুমান ঠাইত কি হ'ব লাগে ক'ৰবাত সাপোজ বৃদ্ধি হ'ব লাগে তোমালোকে জানা বৃদ্ধি হোৱাৰ কাৰণে এটা হৰমনে সহায় কৰে তাক কোৱা হয় পিটুইটাৰী হৰমন বুলি কোৱা হয় পিটুইটাৰী হৰমন মগজুত থাকে সেইটো বৃদ্ধি হোৱাত সহায় কৰে লগতে আমাৰ গলত কি থাকে আমাৰ কি তোমালোকে শুনিছা থাইৰক্সিন হৰমন থাইৰয়ড গ্ৰন্থি থাকে থাইৰক্সিন হৰমন তাৰপিছত আছে আমাৰ এড্ৰিনেলিন হৰমন আছে এইবিলাক কি কৰে যেতিয়া খং উঠে বা ভয় লাগে তেতিয়া এড্ৰিনেলিন হৰমন ওলায় কিহৰ কাৰণে ভয় বা খং এইবিলাক কন্ট্ৰোল কৰাৰ কাৰণে এড্ৰিনেলিন হৰমন ওলায় গতিকে বিভিন্ন হৰমনৰ বিভিন্ন কামবিলাক আছে প্ৰধানকৈ ইয়াতে কাম হ'ল আমাৰ গোটেই দেহটো চলোৱাত প্ৰধান কামটো আমাৰ স্নায়ুকোষে কি কৰে গোটেই দেহটো ধুনীয়াকৈ চলাত সহায় কৰে হৰমনৰ কামো ইয়াতে আছে তো ইহঁতে কেনেকৈ দেহটো চলোৱাত সহায় কৰে তো এতিয়া আমি স্নায়ুকোষে কেনেকৈ দেহ চলোৱাত সহায় কৰে সেইটো আমি চাই আছোঁ স্নায়ুকোষে কি কৰে গোটেই দেহত বাৰ্তা প্ৰেৰণ কৰে কিছুমান স্নায়ুকোষে কি কৰে বাহিৰৰ বাৰ্তা প্ৰেৰণ কৰে কিছুমান স্নায়ুকোষে বাহিৰৰ বাৰ্তা সংগ্ৰহ কৰি মগজুলৈ প্ৰেৰণ কৰে সেইবিলাক স্নায়ুকোষক কোৱা হয় সংবেদী স্নায়ুকোষ কি কৰে বাহ্যিক পৰিৱেশৰ বাহিৰৰ বাৰ্তা সংগ্ৰহ কৰি কিহলৈ প্ৰেৰণ কৰে মগজুলৈ প্ৰেৰণ কৰে সেইবিলাকক কোৱা হয় সংবেদী স্নায়ুকোষ বা সংজ্ঞাবাহী স্নায়ুকোষ তো সংজ্ঞাবাহী স্নায়ুকোষ কাক বোলে বাহিৰৰ পৰা সংকেত লৈ মগজুলৈ পঠিয়ায় বাহিৰৰ পৰা সংকেত লৈ ক'ত পঠায় মগজুলৈ পঠায় সংকেত মানে খবৰ বা বাৰ্তা বাহিৰৰ পৰা সংকেত বা বাৰ্তা লৈ ক'ত পঠায় মগজুত পঠালে তেতিয়া মগজুৱে চিন্তা কৰিব পাৰে ধুনীয়াকৈ এই কাম সমাধান কৰিব পাৰে এনেকৈ দেহটো চলি গ'ল তো তাৰপিছত আমাৰ চলন স্নায়ুকোষে কি কৰে আমাৰ এই মগজুত যে বাৰ্তাটো গেল আমাৰ সংজ্ঞাবাহী স্নায়ুকোষে বাহিৰৰ খবৰ এটা মগজুত পঠাই দিল নে মগজুলৈ পঠাই দিল তেতিয়া মগজুত খবৰটো যোৱাৰ লগে লগে মগজুৱে কি কৰিব ভাবিব চিন্তা কৰি এটা ডিসিশন ল'ব এটা সিদ্ধান্ত লৈ সেই সিদ্ধান্তটো আকৌ যৰ পৰা খবৰটো গৈছিল তালৈকে পঠাই দিব খবৰটো তালৈকে খবৰটো কাৰ সহায়ত আহিব এইটো চলন স্নায়ুকোষৰ সহায়ত আহিব গতিকে চলন স্নায়ুকোষে কি কৰে মগজুৰ বাৰ্তাবিলাক কি কৰে মগজুৰ বাৰ্তাবিলাক যৰ পৰা বাৰ্তাটো গৈছিল তালৈ আনে কৰলৈ আনে তেনেহ'লে মাংসপেশীলৈ আনে ক'ত আনে মাংসপেশীলৈ কৰি আনে আমাৰ এইবিলাক মাংসপেশী যৰ পৰা খবৰটো গৈছিল স্নায়ুকোষৰ জৰিয়তে তালৈ ঘূৰি আনিব গতিকে মগজুৰ সংকেতবিলাক মাংসপেশীলৈ পঠিয়ায় মগজুৰ সংকেত মাংসপেশীলৈ কঢ়িয়াই লৈ আনে বা মাংসপেশীলৈ কঢ়িয়াই আনে গতিকে চলন স্নায়ুকোষে কি কৰে মগজুৰ বাৰ্তাবোৰ মাংসপেশীলৈ কঢ়িয়াই আনে আৰু লাষ্ট মধ্যস্থ স্নায়ুকোষ বা অন্তৰ্বৰ্তী স্নায়ুকোষে কি কৰে অন্তৰ্বৰ্তী স্নায়ুকোষে এই দুটা স্নায়ুকোষ একেলগে জইন কৰি দিয়ে এইটো ইয়াৰ কাম গতিকে সংজ্ঞাবাহী আৰু আজ্ঞাবাহী স্নায়ুকোষক এটা স্নায়ুকোষে সংযোগ কৰে একেলগে সেইটো স্নায়ুকোষক কোৱা হয় মধ্যস্থ স্নায়ুকোষ মধ্যস্থ মানে মিডিল মাজত মধ্যস্থ স্নায়ুকোষ বা অন্তৰ্বৰ্তী স্নায়ুকোষ গতিকে অন্তৰ্বৰ্তী স্নায়ুকোষৰ কাম কি
অন্তৰ্বৰ্তী স্নায়ুকোষে সংজ্ঞাবাহী স্নায়ুকোষ আৰু আজ্ঞাবাহী স্নায়ুকোষক একেলগে সংযোগ কৰে বা সংজ্ঞাবাহী স্নায়ুকোষৰ বাৰ্তাৰ লগত আৰু আজ্ঞাবাহী স্নায়ুকোষৰ বাৰ্তাৰ লগত যোগাযোগ ঘটায় এতৰ দুজন খবৰ একেলগে যোগাযোগ ঘটায় বা সংজ্ঞাবাহী স্নায়ুকোষ আৰু আজ্ঞাবাহী স্নায়ুকোষৰ মাজত যোগাযোগ ঘটায় বা একেলগে সংযোগ কৰে তোমালোকে এই ছবিটো দেখিলে ধুনীয়াকৈ তাতে দেখিব পাৰিবা তাতে এটা লিখা আছে সংজ্ঞাবাহী নিউৰন মানে ইংলিছত স্নায়ু কোষ তাৰ কাৰণে তোমালোকে চোৱা এই ছবিটো চোৱা যাতে তোমালোকে ধুনীয়াকৈ গম পোৱা তোমালোকে চোৱা এটা কাৰ চিন দিয়া আছে এনেকৈ সংজ্ঞাবাহী বুলি লিখা আছে প্ৰথমতে সংজ্ঞাবাহী বুলি লিখা আছে আৰু ওপৰ ফালে এটা কাৰ চিন আছে ওপৰ ফালে কাৰ চিন আছে মানে কি হেতু বুজাই আছে যে ইয়াতে কিবা এটা হৈছে এই খবৰটো পজাই আছে ওপৰ ফালে চাই আছে হেতু বুজাইছে যে ওপৰ ফালে চাই আছে গতিকে সংজ্ঞাবাহী স্নায়ুকোষে কি কৰে খবৰটো কলৈ লৈ যায় মগজুলৈ লৈ যায় এটা ওপৰ ফালে কাৰ চিন আছে নে চোৱা সংজ্ঞাবাহী নিউৰন বুলি লিখা আছে ইংলিছত সংজ্ঞাবাহী নিউৰন আৰু তাতে এটা ওপৰ ফালে কাৰ চিন আছে চোৱা ওপৰ ফালে এটা কি চিন আছে কাৰ চিন আছে হেতুৰ পৰা গম পোৱা যায় যে এই ইয়াতে গৰম বস্তুত হাতটো পেলাইছে সেই গৰম যে অনুভৱ কৰিছে এই গৰমৰ খবৰটো কি কৰি আছে চোৱা ওপৰ ফালে যায় আছে কাৰ চিন আছে কাৰ সহায়ত যায় আছে সংজ্ঞাবাহী নিউৰনৰ সহায়ত যায় আছে হয়নে গতিকে সংজ্ঞাবাহী নিউৰনে কি কৰে এই বাহিৰত যিবিলাক ঘটনা ঘটে বাহিৰত পুৰি আছে বাহিৰত আছে নাই তো বাহিৰত যিবিলাক ঘটনা ঘটে সেই ঘটনাবিলাক সংজ্ঞাবাহী নিউৰনে কি কৰে এই যেনেকে মগজুৰ ফালে ওপৰলৈ মগজুলৈ লৈ যায় তাৰপিছত সেই খবৰটো চোৱা এনেকে আকৌ ঘূৰি আহিছে তলফালে কাৰ চিন আছে তলফালে কাৰ চিন আছে মানে কি আজ্ঞাবাহী নিউৰনে সেই খবৰটো কঢ়িয়াই লৈ আহিছে খবৰটো মগজুৰ পৰা কোনে কঢ়িয়াই লৈ আহি আছে আজ্ঞাবাহী নিউৰনে খবৰটো কঢ়িয়াই লৈ আহি এই হাতৰ ইয়াতে খবৰটো পঠাই দিব যে হাত পৰি যাব হাতৰে আনিব লাগিব লগে লগে তাৰ পৰা কি কৰিব লাগে হাতটো ডিসপ্লেস স্থানান্তৰ কৰিব লাগিব তো এতিয়া চোৱা সংজ্ঞাবাহী নিউৰন সংজ্ঞাবাহী স্নায়ুকোষ আৰু আজ্ঞাবাহী স্নায়ুকোষ এই দুটাক চোৱা একেলগে ইয়াতে জয়েন কৰিছে দেখিছা এইটো আছিল সংজ্ঞাবাহী স্নায়ুকোষ এইটো দীঘল ওপৰৰ লাল ৰঙা ৰঙৰ যে এইটো আছিল চোৱা ইফালে চোৱা দীঘল যেটো ওপৰৰ আছে সেইটো হল সংজ্ঞাবাহী স্নায়ুকোষ আৰু তলত দীঘলটো হল আজ্ঞাবাহী স্নায়ুকোষ এই দুটাক চোৱা মাজতে কোনোবা কিবা এটা জয়েন কৰিছে দেখিছা এটা কাৰ চিন দি দেখাইছে তে জয়েন কৰিছে তো যত জয়েন হৈছে যোগাযোগ হৈছে তাক কয় অন্তৰ্বৰ্তী স্নায়ুকোষ বা মধ্যস্থ স্নায়ুকোষ গতিকে মধ্যস্থ স্নায়ুকোষ কি আজ্ঞাবাহী স্নায়ুকোষ আৰু সংজ্ঞাবাহী স্নায়ুকোষক যিয়ে একেলগে সংযোগ কৰিছে সেইটো স্নায়ুকোষক কোৱা হয় অন্তৰ্বৰ্তী স্নায়ুকোষ বা মধ্যস্থ স্নায়ুকোষ এটোৰ কাম এইটোৱে মধ্যস্থ স্নায়ুকোষৰ কাম কি সংজ্ঞাবাহী আৰু আজ্ঞাবাহী দুটা স্নায়ুকোষক একেলগে সংযোগ কৰা বা চলন স্নায়ুকোষ আৰু সংবিধি স্নায়ুকোষ এই দুটা একেলগে সংযোগ কৰা গতিকে তোমালোকে ইয়াৰ পৰা হয়তো থুলমূলকৈ অলপ গম পাইছা যে স্নায়ুকোষৰ কাম কি স্নায়ুকোষে কি কৰে বাহ্যিক পৰিৱেশৰ সকলো বাৰ্তাবিলাক সংগ্ৰহ কৰি মগজুলৈ প্ৰেৰণ কৰে বা আমাৰ আভ্যন্তৰীণ যিবিলাক কাম হৈ আছে কাৰ্য চলি আছে সেই কাৰ্যবিলাক সংগ্ৰহ কৰি মগজুলৈ বাৰ্তাবিলাক প্ৰেৰণ কৰে এইটো হল আমাৰ স্নায়ুকোষৰ কাম এতিয়া আমি তেনেহলে সকলোবিলাক খবৰ আমাৰ ক'ত যায় সকলো খবৰ ক'ত যায় মগজুলৈ যায় যিমান বিলাক আমাৰ বাহিৰত যিবিলাক কাৰ্য চলি থাকে বা ভিতৰত যিবিলাক কাৰ্য চলি থাকে সেইবিলাকৰ খবৰ স্নায়ুকোষে কৰলৈ লৈ যায় খবৰবিলাক মগজুলৈ লৈ যায় গতিকে মগজুৱে ইয়াতে কি কৰি আছে মগজুৱে গোটেই দেহটো স্নায়ুকোষ আৰু হৰমনৰ জৰিয়তে মগজুৱে গোটেই দেহটো চলাই লোৱাত সহায় কৰি আছে মগজুৱে ইয়াতে গতিকে সেই কাৰণে আমি মগজুৰ বিষয়ে অলপ হলেও জানিব লাগিব আমি মগজুৰ বিষয়ে অলপ হলেও জানিম তো সেইটো জনাৰ আগতেই আৰু এটা কথা ৰৈ আছে প্ৰতিক্ৰিয়া কি বা প্ৰতিধ্বনি কি এইটো আমি জানিম কিতাপত বহুত দীঘলকৈ দিয়া আছে অলপকৈ ক'লে তোমালোকে লগে লগে গম পাই যাবা প্ৰতিক্ৰিয়া কি বা প্ৰতিধ্বনি কি পৰীক্ষাত আহে প্ৰতিক্ৰিয়া গতিকে এইটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ আগতে যিখিনি কোৱা হৈছিল স্নায়ুকোষ আৰু নিউৰনৰ বিষয়ে এইখিনি ইম্পৰ্টেন্ট হয় প্ৰতিক্ৰিয়া বা প্ৰতিধ্বনি কি তো এইখিনি কোৱা শেষ হোৱাৰ পিছত আমি স্নায়ুকোষৰ গঠন সম্পৰ্কে চাম স্নায়ুকোষৰ বিভিন্ন অংশ কি আছে
এইখিনি হৈ গ'লে আমি মগজুৰ বিষয়ে চাম। এইখিনি হৈ গ'লে আমি মগজুৰ বিষয়ে চাম। সো প্ৰতিক্ৰিয়া বা প্ৰতিধ্বনি একেটাই বস্তু কিন্তু দুটা নাম, একেটা সেম বস্তু দুটা নাম। তোমালোকে অলপ আগতে গম পালা যে বাহিৰত যদি কিবা এটা হৈ থাকে, আমাৰ 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 এইটো বডি আছে, শৰীৰ আছে, আমাৰ শৰীৰৰ বাহিৰত যদি কিবা হৈ আছে, সেই খবৰটো কি কৰে, আমাৰ শৰীৰত থকা স্নায়ুকোষে ক'ত পঠায়, মগজুত পঠায়, হয়নে? খবৰটো ক'ত পঠায়, স্নায়ুকোষে মগজুত পঠায়। বাহিৰত কিবা এটা হৈ আছে, আমাৰ গৰম বস্তু হাত পৰি গৈছে, সেই খবৰটো স্নায়ুকোষে ক'ত পঠায়, মগজুত পঠায়। মগজুৱে খবৰটো সেই বস্তুটো ভাবি তাৰপিছত আকৌ তালৈকে খবৰ ঘূৰাই পঠায়। তাৰপিছতহে আমাৰ এটা সিদ্ধান্ত লয়। তাৰপিছতে আমি আমাৰ মগজুৰ ক্ৰিয়াৰ পিছতহে আমাৰ হাতে কি কৰিব পাৰে, সিদ্ধান্ত লৈ হাতটো আঁতৰাই আনিব পাৰে। গতিকে তোমালোকে দেখা পালা প্ৰথমতে খবৰ যায় মগজুত, তাৰপিছত আকৌ খবৰ ঘূৰি আহে, ঘূৰি অহাৰ পিছতে হাত আঁতৰাব লাগে। তো এই ক্ষেত্ৰত কি হৈ যায়, বহুত দেৰি হৈ যায়। এইটো ক্ষেত্ৰত কি হৈছে, বহুত সময় লাগিব নে নাই? যাব খবৰ আকৌ আহিব, এই ক্ষেত্ৰত অলপ সময় লাগিব। তো প্ৰথমতে যাব খবৰ, তাৰপিছত মগজুৱে কি কৰিব, এইটো চিন্তা কৰিব। চিন্তা কৰাৰ পিছত তাৰপিছত আকৌ খবৰ ঘূৰাই পঠাব, ডিচিশ্যন ল'ব। ডিচিশ্যন লৈ তাৰপিছত হাতটো তাৰপিছতে আঁতৰাই আনিব পৰা যাব ডিচিশ্যন লোৱাৰ পিছত। তো এইখিনি প্ৰায় ভালেখিনি সময়, এইখিনি সময়ত কি হৈ যাব, আমাৰ হাতখন পুৰি যাব পাৰে। হাতখন কি হৈ যাব পাৰে, এইখিনি সময়ত পুৰি যাব পাৰে। বা এনেকুৱা কিছুমান বাহিৰত আৰু কিছুমান কাম হ'ব পাৰে, যেনেকুৱা সাপোজ আমি কি দেখিছো, এটা হয়তো বগলা কুকুৰ দেখিছো, আমি বগলা এটা কুকুৰ দেখিছো দৌৰি আছে। তো আমি বগলা কুকুৰ দেখিছো, সাপোজ আমাৰ কামুৰিব আহিছে দৌৰি। তো তৎক্ষণাৎ আমি দৌৰি পলাম। এই ক্ষেত্ৰত আমাৰ কি কৰে, এই ক্ষেত্ৰত কিন্তু আমাৰ মগজুৱে কোনো চিন্তা ভাৱনা নকৰে। তৎক্ষণাৎ আমি যেতিয়া কোনো এটা কাম কৰি পেলাওঁ, ডিচিশ্যন লৈ পেলাওঁ, তেতিয়া কিন্তু আমাৰ মগজুৱে তৎক্ষণাৎ আমাক কামটো কৰাত সহায় নকৰে। এই ক্ষেত্ৰত বেলেগ এটা আমাৰ চিষ্টেমে আমাক সহায় কৰে, সেইটো আমি আলোচনা কৰিব গৈ আছো, যাক কোৱা হয় প্ৰতিক্ৰিয়া বা প্ৰতিধ্বনি। তাৎক্ষণিকভাৱে শৰ্ট টাইমত যিবিলাক কাম হয়, আমাৰ বাহিৰত যিবিলাক কাম হয়, আমি ডিচিশ্যন লওঁ, সেইবিলাক কামত কিন্তু মগজুৱে সহায় নকৰে। খবৰ যাব, খবৰ ঘূৰি আহিব, মগজুৰ পৰা সিদ্ধান্ত ল'ব, এনেকুৱা কিন্তু হ'ব নোৱাৰে। তৎক্ষণাৎ যিবিলাক হয়, যেনেকুৱা আমি খাদ্য দেখিছো, কিবা এটা সাপোজ আমি টেঙা বস্তু দেখিছো, আমাৰ কি ওলাইছে, লালটি ওলাইছে, বা সেইটোৰ বিষয়ে আমি অনুভৱ কৰিছো, খোৱাৰ কাৰণে আমি অনুভৱ কৰিছো। টেঙা বস্তু দেখিছো, সেইটো খোৱাৰ কাৰণে আমি লগে লগে অনুভৱ কৰিছো। সেইটো ক্ষেত্ৰত কিন্তু আমাৰ মগজুৱে কিন্তু কি কৰা নাই, চিন্তা কৰা নাই। আমাৰ সেইটো বস্তুৰ খবৰটো স্নায়ুকোষে লৈ যোৱা নাই মগজুলৈ। লৈ গেলেও সেইটো খবৰটো ঘূৰি আহোঁতে বহুত দেৰি হ'ব। এইটো যে এনেকুৱা কামবিলাক যে হৈ থাকে, তৎক্ষণাৎ যে হৈ যায়, তৎক্ষণাৎ যিবিলাক কাম হয়, সেইবিলাক কামত কিন্তু মগজুৰ নিয়ন্ত্ৰণ নাথাকে। এইটো ক্ষেত্ৰত কি সহায় কৰে চোৱা, এইটো ক্ষেত্ৰত আমি হাত পুৰাৰ উদাহৰণটো লওঁ। আমাৰ যিহেতু মগজুলৈ খবৰটো যায়, আকৌ ঘূৰি আহোঁতে বহুতো সময় লাগিব। তাৰ সলনি কি হয়, এনেকুৱা ক্ষেত্ৰত কি হয়, তাৎক্ষণিকভাৱে তৎক্ষণাৎ কামটো হোৱাৰ কাৰণে আমাৰ কি থাকে, আমাৰ হাতত কিছুমান কি থাকে, তাপ অনুভৱ কৰিব পৰা স্নায়ুকোষ থাকে। স্নায়ুকোষ থাকে। তো তাপ অনুভৱ কৰা স্নায়ুকোষে তাৎক্ষণিকভাৱে সেই তাপটো অনুভৱ কৰিব পাৰে। সেই খবৰটো আৰু মগজুলৈ নাযায়। তাপ সংবেদী যিবিলাক স্নায়ুকোষ আছে, সেই স্নায়ুকোষবিলাকে তাৎক্ষণিকভাৱে সেইটো গৰমটো অনুভৱ কৰিব পাৰে আৰু লগে লগে হাতখন আঁতৰাই অনা হয়। সেইটো খবৰ কিন্তু মগজুৱে ইয়াৰে স্নায়ুকোষে খবৰটো লৈ মগজুলৈ লৈ যায়, মানে সংজ্ঞাবাহী স্নায়ুকোষে মগজুলৈ খবৰ লৈ তাৰপিছত আজ্ঞাবাহী স্নায়ুকোষে মগজুৰ পৰা খবৰ ঘূৰাই আনি ইয়াতে অনা নাই। এই ক্ষেত্ৰত কি আছে, আমাৰ হাততে কি আছে, তাপ অনুভৱ কৰিব পৰা সংবেদী স্নায়ুকোষ আছে। ইয়াতে কি আছে, আমাৰ তাপ অনুভৱ কৰিব পৰা সংবেদী স্নায়ুকোষ আছে, যিবিলাকে কি কৰিছে, তাৎক্ষণিকভাৱে আমাৰ তাপটো অনুভৱ কৰাত সহায় কৰিছে। তো এই ক্ষেত্ৰত কি হয়, সংবেদী স্নায়ুকোষবিলাক কি হৈ থাকে, তাপ সংবেদী বা তাপ অনুভৱ কৰিব পৰা স্নায়ুকোষবিলাক আমাৰ শৰীৰৰ আন স্নায়ুকোষৰ লগত পোনপটীয়াকৈ সংযুক্ত হৈ থাকে। তাপ অনুভৱ কৰিব পৰা স্নায়ুকোষবিলাক শৰীৰৰ আন স্নায়ুকোষৰ লগত পোনপটীয়াভাৱে সংযুক্ত হৈ থাকে।
আৰু তাৎক্ষণিকভাৱে তাপটো অনুভৱ কৰিব পৰাত তাপ সংবেদী স্নায়ুকোষে আমাক সহায় কৰে। এই ক্ষেত্ৰত বাৰ্তা প্ৰেৰণ, বাৰ্তা আকৌ ঘূৰি অহা এইবিলাক নহয়। তো এই পদ্ধতিটো কোৱা হয় প্ৰতিক্ৰিয়া বা প্ৰতিধ্বনি। আৰু কেনেকৈ কোৱা হয় ইয়াক লিখিব লাগিব কেনেকৈ, যে পৰীক্ষাত লিখিবা কেনেকৈ, যে প্ৰতিক্ৰিয়া বা প্ৰতিধ্বনি কাক বোলে কোনো বাহ্যিক পৰিৱেশৰ কোনো পৰিঘটনাৰ প্ৰতি বাহ্যিক পৰিৱেশৰ কোনো পৰিঘটনাৰ প্ৰতি মগজুৰ নিয়ন্ত্ৰণ অবিহনেই আমাৰ শৰীৰত হোৱা আকৌ কৈ দিছো, বাহ্যিক পৰিৱেশৰ কোনো পৰিঘটনাৰ প্ৰতি মগজুৰ নিয়ন্ত্ৰণ অবিহনেই আমাৰ শৰীৰত হোৱা তাৎক্ষণিক প্ৰতিক্ৰিয়াই হ'ল প্ৰতিক্ৰিয়া বা প্ৰতিধ্বনি। আকৌ কৈছো, বাহ্যিক পৰিৱেশৰ কোনো পৰিঘটনাৰ প্ৰতি মগজুৰ নিয়ন্ত্ৰণ অবিহনেই আমাৰ শৰীৰত হোৱা তাৎক্ষণিক প্ৰতিক্ৰিয়াই হ'ল প্ৰতিক্ৰিয়া বা প্ৰতিধ্বনি। প্ৰতিক্ৰিয়া তেনেহলে কি বস্তু, যে আমাৰ বাহিৰত কিবা এটা ঘটনা হৈছে, সেই ঘটনাৰ খবৰ মগজুৱে পোৱাই নাই। বাহিৰত কিবা এটা ঘটনা হৈছে, সেই ঘটনাৰ খবৰটো পাই পোৱা নাই, মগজুৱে পোৱাই নাই। মগজুৱে নাপাৱাৰ আগতে আমি সিদ্ধান্ত লৈ পেলাইছো, এতেকে গৰম বস্তু ভাবিছে আমি আঁতৰাই আনিছো। এই খবৰটো কিন্তু মগজুৱে পোৱাই নাই। মগজুৱে পাৱাৰ আগতে আমি হাত আঁতৰাই আনিছো। কাৰণ ইয়াতে কি আছে, সংবেদী স্নায়ুকোষ আছে, যিবিলাক স্নায়ুকোষে কি কৰিছে, তৎক্ষণাৎ হাতখন আঁতৰাই অনাত সহায় কৰিছে। এই তাৎক্ষণিকভাৱে যিবিলাক কাম হয়, সেইবিলাক কামক কোৱা হয় প্ৰতিক্ৰিয়া বা প্ৰতিধ্বনি। ইয়াতে কিন্তু মগজুৰ কাম নাই, মগজুৱে কোনো কাম কৰা নাই। তো এনেকুৱা কামক কোৱা হয় প্ৰতিক্ৰিয়া বা প্ৰতিধ্বনি। প্ৰতিক্ৰিয়া বা প্ৰতিধ্বনি বিলাক কোনো ইচ্ছা কৰি কৰা হোৱা নাই, মগজুৱে কোনো ইচ্ছা কৰি কৰা নাই। গতিকে এইবিলাক কি ক্ৰিয়া, এইবিলাক অনৈচ্ছিক ক্ৰিয়া। এইবিলাক কি ক্ৰিয়া, অনৈচ্ছিক ক্ৰিয়া। প্ৰতিক্ৰিয়াবিলাক ইচ্ছা কৰি কৰা হোৱা নাই, গতিকে এইবিলাক হ'ল অনৈচ্ছিক ক্ৰিয়া। এইবিলাক কিন্তু থাকিব লাগিব। প্ৰতিক্ৰিয়াবিলাক কেনেকুৱা ক্ৰিয়া, অনৈচ্ছিক ক্ৰিয়া। আমি যে খোজ কাঢ়ো, এইটো ইচ্ছা কৰি কৰো না নাই, ইচ্ছা কৰি আছো। গতিকে তেনেহলে খোজ কঢ়াটো কিন্তু ঐচ্ছিক ক্ৰিয়া, ইচ্ছা কৰি কৰা হৈছে ঐচ্ছিক ক্ৰিয়া। কিন্তু প্ৰতিক্ৰিয়া কিন্তু ঐচ্ছিক ক্ৰিয়া নহয়। প্ৰতিক্ৰিয়া কেনেকুৱা ক্ৰিয়া, অনৈচ্ছিক ক্ৰিয়া। এটা আমাৰ এটা কুৱেশ্যন আছে, প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য কি? গতিকে তোমাৰ সেইটো যেতিয়া কৰিবা, সেইটো ধুনীয়াকৈ বুজিবা। মই এইটো এইকাৰণে ক'লো। গতিকে এতিয়া আমি স্নায়ুকোষৰ কি কি অংশ আছে এইবিলাক চাম। অলপ আগতে তোমালোকে স্নায়ুকোষ 3 প্ৰকাৰৰ পাইছা, সংজ্ঞাবাহী স্নায়ুকোষ, আজ্ঞাবাহী স্নায়ুকোষ আৰু অন্তৰ্বৰ্তী স্নায়ুকোষ।
তোমালোকে তিনি প্ৰকাৰৰ স্নায়ুকোষ পাইছা কি স্নায়ুকোষ পাইছা ফ্ৰম লাষ্ট বেঞ্চ প্ৰণৱ তুমি থিয় আছোন অলপ কোৱা কি স্নায়ুকোষ পাইছো আমি কোনে কোৱা ডাঙৰ কি কোৱা ঠিক আছে কোৱা কুইকলি ঐক্যবাহী নহয় ঐক্যবাহী স্নায়ুকোষ সংজ্ঞাবাহী আৰু অন্তৰ্বৰ্তী স্নায়ুকোষ বা মধ্যস্থ স্নায়ুকোষ কোৱাচোন তুমি কোৱা সূৰ্যকান্ত তুমি কোৱা সংজ্ঞাবাহী স্নায়ুকোষৰ আৰু এটা নাম কি অলপতে লিখা আছিল হয় সংবেদী স্নায়ুকোষ আৰু তুমি কোৱা তুমি থিয় আছোন বৰখা তুমি থিয় তুমি কোৱা আজ্ঞাবাহী স্নায়ুকোষৰ আৰু এটা নাম কি চলন স্নায়ুকোষ কোৱা তো তেনেহলে এতিয়া আমি তিনিটা স্নায়ুকোষ পাইছো সেই স্নায়ুকোষত কি অংশ আছে এটা স্নায়ুকোষৰ বিভিন্ন অংশ আছে এটা স্নায়ুকোষৰ কি অংশ আছে তোমালোকে দেখিবৰ কাৰণে পেজ নম্বৰ 115 115 ওপৰ ফালে চোৱা এটা স্নায়ুকোষৰ কি অংশ থাকিব পাৰে এটা স্নায়ুকোষৰ কি অংশ থাকিব পাৰে এটা স্নায়ুকোষৰ থাকিব পাৰে সাইনেপস এটা স্নায়ুকোষৰ কি অংশ থাকে সাইনেপস থাকিব পাৰে সাইনেপস ময়েলিন আবৰণী এক্সন ডেনড্ৰাইট আৰু কুক ব্ৰেন তো যেতিয়া ছবি আঁকা হ'ব ছবি আঁকি স্নায়ুকোষৰ ছবি আঁকি এইকেইটা কিন্তু ধুনীয়াকৈ চিহ্নিত কৰি দিব লাগিব তেতিয়াহে হ'ব সাইনেপস ময়েলিন আবৰণী ডেনড্ৰাইট এক্সন ডেনড্ৰাইট আৰু কুক ব্ৰেন এইটা হল আমাৰ স্নায়ুকোষৰ অংশ ইয়াৰে যেটো নেকি এক্সন আৰু ডেনড্ৰাইট আছে এক্সন আৰু ডেনড্ৰাইটক কোৱা হয় স্নায়ু প্ৰবৰ্ধক ইয়াৰে এক্সন আৰু ডেনড্ৰাইটক কোৱা হয় স্নায়ু প্ৰবৰ্ধক কি বুলি কোৱা হয় স্নায়ু প্ৰবৰ্ধক তোমালোকে যাতে মনত কৰি যাবা এক্সন আৰু ডেনড্ৰাইটক কোৱা হয় স্নায়ু প্ৰবৰ্ধক নাৰ্ভ প্ৰসেস বুলি কোৱা হয় নাৰ্ভ প্ৰসেস কাকলে এক্সন আৰু ডেনড্ৰাইটক কোৱা হয় নাৰ্ভ প্ৰসেস এই দুটাই মানে সকলো খবৰ পঠাওয়াত অনা নিয়াত সহায় কৰে স্নায়ুকোষৰ দুটা অংশ মেইন অংশ মূল অংশ আছে যে দুটা নেকি খবৰ অনা নিয়াত সহায় কৰে এই দুটা কি এক্সন আৰু ডেনড্ৰাইট সেই কাৰণে এই দুটা কোৱা হয় স্নায়ু প্ৰবৰ্ধক নাৰ্ভ প্ৰসেস এই সকলো কেইটা অংশ ধুনীয়াকৈ জানিব লাগিব অহাকালি আমি এইটো থুলমূলকৈ আলোচনা কৰি তাৰ পিছত মগজুৰ বিষয়ে চাম ঠিক আছে যোৱাসকলে কোনোবাই আৰু 50 रुपीस আনিলে দি যোৱাসকলে আমি আকৌ কালি জেৰক্স কৰি লৈ আহিম এতিয়া মোক কোনোবাই 50 रुपीस দিছে কোনে দিছিলা তুমি আৰু কোনে তুমি ওকে তোমাৰটো তো দিছো মই নোটছ তাৰ মত লাগাইব আৰু বাকি সকলেও মই সালমাৰ কাৰণে আৰু লৈ আহিম তোমালোকে বেলেগ লৈ যাব 50 and 30 rupees. 80 rupees.